নমস্কাৰ আপোনালোকে শুনি আছে আপোনালোকৰ প্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি এটি নীৰৱ কাহিনী আৰু মই নীৰৱ হাজৰিকা আপোনালোকৰ সৈতে অনুৰাধৰ মেছেজটোৰ উত্তৰ দিয়াৰ যেন সাহস নাছিল সন্ধ্যাৰ। তাই নাজানে মুখেৰে নোকোৱা কথা কোনবোৰ, তাই নুবুজে শব্দ নথকা ভাষা কোনবোৰ। হাঁহিৰ ইমজি দুটা দিয়ে সামৰিলে তাই। এৰা আজিকালিৰ যুগত অনুভৱবোৰ এই ইমজিবোৰেহে যেন ধৰি ৰাখিছেগৈ। সি একো নাই বুলি কৈছিল যদিও সন্ধ্যাৰ যেন নিজৰে ভাল লগা নাছিল। অনুৰণৰ মানসিক অৱস্থাটোৰ কথা ভাবি খুব বেয়া লাগিল তাইৰ। তাৰ ঠাইত তাই হোৱা হ'লে চাগে ক্লাছতে কান্দি দিলে হয়। মেমেও এই সৰু কথাটো লৈয়ে যে ইমান শুনালে। আচৰিত, মানুহবোৰে ডাঙৰ হ'লে কিয় পাহৰি যায় বাৰু? তেওঁলোকো যে এদিন সৰু আছিলে। অনুৰণে বা কি কৰি আছে? পৰা হ'লে এতিয়াই তাই গৈ তাৰ লগত কথা পাতি মনটো পাতলাই দিলে হয়। তাই জানে সাংঘাতিক দুখত থকা কাৰোবাকো মন ভাল লগাব পৰা ক্ষমতা তাইৰ আছে। ৰুমতেই কিমান দিন মন মাৰি থকা বিদিশা বাক 1 মিনিটত হহুৱাই দিছে তাই। কিন্তু অনুৰণক কি কৰা যায়? দোষী দোষী ভাৱ এটাই যেন অশান্তি দিছিল সন্ধ্যাক। শেষত তাই অভিমন্যুলৈ ফোন লগালে। সি লগত থাকিলে অন্তত অনুৰণে পাহৰি থাকিব পাৰিব ক্লাছৰ কথাবোৰ। বিজি এই সময়ত কাৰ লগত পেন পেনাই আছে এই পাগলটোৱে? ঘৰৰ পৰাতো ৰাতিহে ফোন কৰে, তেন্তে কোন? বিশেষ কাৰোবাৰ ফোনৰ পৰা অহা এই শাৰী বাক্যই মানুহক যেন খং, দুখ, কষ্ট, জ্বলনৰ এটা মিশ্ৰণ দি যায়। সন্ধ্যাৰ লগতো চাগে সেইটোৱে হৈছিল। ভাবি থাকোঁতেই অভিমন্যুৱে কল বেক কৰিলে। ফোনটো ৰিচিভ কৰিয়েই চিঞৰি উঠিল সন্ধ্যাই। কোন হা কোন? কাৰ লগত ফেনাই আছিল তই? মোৰ ৱাইফৰ লগত। দুষ্টালিৰ হাঁহিৰে অভিমন্যুৰ উত্তৰ। কোনজনী ছোৱালীৰ ইমান দুৰ্ভাগ্য হৈছে বাৰু? প্ৰেৰণা। গৌৰৱেৰে যেন উত্তৰ দিলে সি। হোৱাট? তাইৰ ফোন নম্বৰ কেতিয়া ল'লি তই? আচৰিত হৈছিল সন্ধ্যা। সিদিনা চিনাকি, আজি ফোন নম্বৰ। ইমান ফাষ্ট দেখোন কৰণ জোহৰৰ চিনেমাৰ প্ৰেম কাহিনী নহয়। অভিমান্যু ডাজন্ট নিড টাইম টু গেট এ গাৰ্ল, বুজিছ? আকৌ হাঁহি তাৰ। যেন যুদ্ধই জয় কৰিছে। খঙে উঠিছিল সন্ধ্যাৰ। যিয়ে নহওক কিয় তই সেই বুলি মোৰ ফোন ৰিচিভ নকৰি তাইৰ লগত কিয় কথা পাতিবি? সন্ধ্যাৰ মাতত এইবাৰ খং স্পষ্ট, ক'ব নোৱাৰাকৈ যেন এক অধিকাৰ। তই ফোন কৰাৰ কাৰণেতো কাটি দিলোঁ মই। বেলেগ হোৱা হ'লে গালি খালেহেঁতেন। এতিয়া কথাটো ক। যেন অধিকাৰৰ অস্তিত্ব সিও মানি লৈছে। মুখলৈ অহা হাঁহিটো জোৰকৈ সামৰি সন্ধ্যাই ক'লে, তই অলপ অনুৰণৰ লগত থাক না। কিয়? কি হ'ল তাৰ? অভিমন্যু আচৰিত হৈছিল অলপ। আজি ক্লাছত কি হৈছিল মনত নাই জানো? তাৰ চাগে বেয়া লাগি আছে। তই থাকিলে অলপ ভাল লাগিব মনটো। সি তোৰ নিচিনা পেনেৰি বুলি ভাবিছ নেকি? তোক যিটো কৈছোঁ সেইটো কৰ না। হ'ব দে, যাওঁ মই তেওঁৰ ৰুমলৈ। শেষত মান্তি হ'ল সি। শুন। ফোনটো কাটিব লওঁতে মাত লগালে সন্ধ্যাই আকৌ। ক। তই কি প্ৰেৰণাক সঁচাকৈ ভাল পাৱ? খোজো নুসুধোকৈ সুধিলে তাই। পাগল নেকি তই? এনেই পাতিছ কথা, নাপাওঁ ভাল চাল। কৈফিয়ত দিলে অভিমন্যুৱে। কৈফিয়ত? এৰা, য'ত ভাল পোৱা থাকে তাত কৈফিয়ত চাগে থাকিবই। হ'ব দে বাই। কিয় জানো হাঁহি এটা ওলমি ৰৈছিল সন্ধ্যাৰ মুখত। আদৰো মৰহি ইপাৰে সিপাৰে বিনা লৰি যাবানে ধৰিব খামুচি বাতৰুৱা হেৰাই যায়। কিয় বাৰু?
প্ৰেৰণাক অভিমন্যুৱে ভাল পালে যেনিবা তাইৰনো কি হ'ল হেই কিনো ভাবিছে তাই সেইটোক কোনোবাই ভাল পায় নেকি মনলৈ অহা যাযাবৰী ভাৱবোৰ আঁতৰাই থলে তাই বৰ আচৰিত এই মনটো এই সন্ধ্যাজনীও যে আৰু ফোনটো কাটি সন্ধ্যাৰ কথাকে ভাবিলে অভিমন্যুৱে আনৰ দুখ যেন একেবাৰে সহিব নোৱাৰে তাই পৰা হ'লেতো গোটেই পৃথিৱীৰ পৰাই দুখ কষ্ট এইবোৰ নোহোৱা কৰি পেলালে হয় তাইৰ এই আজলি স্বভাৱটোৱে সকলোৱে ভাল পায় আচৰিত মৰমৰ ভাণ্ডাৰ এই ছোৱালীজনী কোমল মনটোৰ বাবে পটকৈ খংটো উঠে সেইবাবে সিও জোকাই তাইক কথাবোৰ ভাবি ভাবি অনুৰণৰ ৰুমলৈ বুলি ওলাল অভিমন্যু হয় আজি মেমে অলপ বেছিকৈ শুনালে তাক অনুৰণৰ ঠাইত সি হোৱা হ'লে শান্ত হৈ যে সহ্য কৰিব পাৰিলেহেঁতেন আশা নাই অনুৰণ ল'ৰাটো সঁচাই শান্ত সেই প্ৰথম লগ পোৱাৰে পৰা এতিয়ালৈকে একেটা ৰূপতে দেখি আহিছে তাক অভিমন্যুৱে সকলোতে ক্লাছতে হওক হোষ্টেলতে হওক অৱশ্যে হোষ্টেলত অলপ কথা বতৰা পাতে বাৰু ক্লাছতকৈ তাৰ মনত আছে হোষ্টেলত অনুৰণ নিজেই তাৰ ৰুমলৈ আহি চিনাকি হৈছিল ওখকৈ দেখাত গহীন যেন লগা ল'ৰাজনৰ লগত কথা পাতি ভাল লাগিছিল অভিমন্যুৰো তাৰ ৰুমটো তলত এই প্ৰকাণ্ড হোষ্টেলটোত ইফালৰ পৰা সিফাললৈ যাওঁতেই এযোগ লাগে পাটকাই ইউনিভাৰ্চিটিৰ আটাইতকৈ ডাঙৰ হোষ্টেল বুলিয়েই অভিমন্যুহঁতৰ গৰ্বও নথকা নহয় অট্টালিকাৰ দৰে বৃহৎ হোষ্টেলটোক আৱৰি আছে গছবোৰে তললৈ নামি আহোঁতে অভিমন্যুৱে তাৰ বিশেষ কায়দাৰে চুচৰি আহি আছিল ষ্টেপত তেনেতে কাৰোবাৰ গহীন মাত আৰু কৰচোন পাগলামি পৰিলৈ মুখখন ভাগক ঘূৰি চাই দেখে দেৱাশিষ্টা একে জাপত আহি থিয় হ'ল সি অভিমন্যু দেৱাশিষ বৰা পাটকাইৰ প্ৰিফেক্ট সকলোৰে চিনাকি দেৱাদা গম্ভীৰ মাতৰ দাদাজনলৈ সকলোৱে ভয় কৰে ইয়াত বেলেগৰ হোষ্টেলৰ দৰে ৰেগিং নহয় গতিকে ছিনিয়ৰৰ লগত জুনিয়ৰ চিনাকিও কম তাৰ মাজতো অভিমন্যুৱে চিনাকি দাদাকেইজনৰ লগত নিজে মাতবোল কৰে তেনেদৰে দেৱাশিষ দাহঁতেও তাক মৰমৰ লগতে শাসনো কৰে বাহিৰে টানকৈ ক'লেও দেৱাদাৰ মনটো কোমল বুলি বুজে সি সেইবাবে দাদাজনক মানি চলে এতিয়া ধমক খাই লগালো চিধা হ'ল নাই দাদা এনেই মানে ভয় ভয়কৈ ক'লে সি এনেই নহয় ঘটনা হওঁতে বেছি সময় নালাগে ভালকৈ খোজকাঢ়ি যাব নোৱাৰ গলগলীয়াকৈ কথাকেইটা কৈ আগবাঢ়িল দেৱাশিষদা অভিমন্যু আঁতৰিল এই যে শাসনৰ আঁৰত থকা মৰম আৰু চিন্তাবোৰ এৰা ছিনিয়ৰৰ মাজতে সম্ভৱ অনুৰণৰ ৰুম পোৱাৰ কিছু আগত ময়ূৰৰ ৰুমটো দুৱাৰখন আধা খোলা হৈ আছে ইয়াকো লৈ যাওঁ বুলি সোমাওঁতে অভিমন্যুৱে দেখিলে সি শুই আছে কাণত তাৰ হেডফোনডাল খুলি আঁতৰাই থলে অভিমন্যুৱে বুকুত আধামেলা হৈ পৰি আছে এখন কিতাপ অভিমন্যুৱে চালে অনুৰাধা শৰ্মপূজাৰীৰ হৃদয় এক বিজ্ঞাপন ইমান কিতাপ কেনেকৈ পঢ়ি থাকিব পাৰে এই ল'ৰাটোৱে কিতাপখন জপাই টেবুলত থৈ দিলে সি ফেনৰ বতাহত অলপ অলপকৈ উৰি আছিল ময়ূৰে বেৰত ওলমাই ৰখা মৌৰা পাখিটো টেবুলখনত কেইপাহমান বকুল শুকান কিন্তু গোন্ধটো যোৱা নাই আচৰিত এই ল'ৰাটোৰ চইচবোৰ মৌৰা পাখি ফুল উপন্যাস গান এইবোৰৰ মাজতে যে নিজক বান্ধি ৰাখে সি দুৱাৰখন জপাই ময়ূৰৰ ৰুমৰ পৰা আহি এইবাৰ অনুৰণৰ ৰুম পালেগৈ অভিমন্যু তাত দেখিলে সিহঁতৰ লগৰে বিশ্বজিতো আছে বিশ্বজিত বায়ন যোৰহাটৰ ল'ৰা কথাই বতৰাই ল'ৰাটো ভাল যদিও তাৰ অকৰা স্বভাৱটোৰ বাবে অভিমন্যুৱে জোকাই খং উঠাই ভাল পায় মুখখনেৰে সি কৰা 7টামান ভাজ চাব লগা হয় বিশ্বজিতক দেখাৰ লগে লগেই অভিমন্যুৱে তাৰ স্বভাৱসুলভ হাঁহিটোৰে আৰম্ভ কৰিলে কিয় বিশ্ব আজিকালি হেনো নিমিষাই তোমাক পাত্তাই নিদিয়া হ'ল প্ৰথম ক্লাছ কৰা দিনাই বিশ্বজিতৰ চকুত নিমিষাক ভাল লাগিছিল তাকে লৈ তাৰ কত যে কল্পনা বাকী কথা বাদ সি মুঠতে লাভ এট ফাৰ্ষ্ট চাইট ফ'ল' কৰে গতিকে তাৰ প্ৰেম হ'লেই পিছে দুদিন নহওঁতেই এষাৰো কথা নপতাকৈ সেই প্ৰেম শেষো হ'ল তাৰ পাছতেই চকুত পৰিল তৃষ্ণা কিন্তু নাই আগবেলা ভাল লগা তৃষ্ণাক পিছবেলালৈ বেয়া লগা হ'ল বিশ্বজিতৰ এয়াই তাৰ কাহিনী মুঠতে যদি হিৰুদাৰ মতে প্ৰেমে আৱৰণ খুলি হৃদয় জোৰায় বিশ্বজিতৰ মতে প্ৰেম য'ত ত'ত যাৰ তাৰ লগত হৈ যায় বেছি জানা নেকি তুমি মইহে তাইৰ পৰা আঁতৰি আহিছোঁ
শ্বি ইজ নট মাই টাইপ। অভিমন্যুৰ কথাত মুখখন ফুলাই উত্তৰ দিলে বিশ্বজিতে। এইখিনিতে চেক বুজি অভিমন্যুৱে অনুৰণলৈ ইংগিত দিলে, মানে আৰম্ভ আজিৰ খেল। ইংগিত বুজি অনুৰণেও আৰম্ভ কৰিলে, তয়ো ছোৱালীৰ পৰা আঁতৰিব পৰা হ'লেনে? ইমান বেয়া দিন আহিছেনে পৃথিৱীত? লগে লগে হাঁহিত কঁপি উঠিল ৰুমটো। সাধাৰণতে সিহঁতৰ আড্ডাত এইটো এটা নিয়মৰ দৰে। বিশ্বজিতক খং উঠাই সিহঁত আটাইকেইটাই ভাল ৰং চায়। এই ক্ষেত্ৰত অভিমন্যু সদায় আগত। ছোৱালীৰ ক্ষেত্ৰত যিহেতু বিশেষ দুৰ্বলতা আছে বিশ্বজিতৰ, সেইবাবে অভিমন্যুৱে এইটো বিষয় লৈ তাক বেছিকৈ জোকায়। আজিও তেনে এটা আড্ডাই আৰম্ভ হোৱাত অনুৰণেও সহযোগ কৰিলে অভিমন্যুক। নিমিষাৰ নিচিনা ছোৱালী তোমালৈ পতিলে মই জীৱনত ব্ৰহ্মকুমাৰ ব্ৰত ল'ম বে। অভিমন্যুৰ কথাত হাঁহিত ফাটি পৰিল অনুৰণ। আনফালে বিশ্বজিতৰ খঙত যেন অৱস্থা নাই। হ'ব, তুমি নিজেওনো কিডাল কৰিছা? সন্ধ্যাৰ লগত কাজিয়া লাগোতে দিন যাব তোমাৰ। ফেকাহি মাৰি আহিল সি। সন্ধ্যা অভিমন্যুৰ কাজিয়া ক্লাছৰ চবৰে পৰিচিত কাহিনী এতিয়া। সন্ধ্যাই আকৌ তোমাৰ কথা খুব সোধা দেই। অনুৰণলৈ এটা চকু টিপ মাৰি বিশ্বজিতক কৈ উঠিল অভিমন্যুৱে। তাৰ মুখখন যেন পোহৰ হৈ উঠিল। সঁচা? কি সোধে সন্ধ্যাই, কোৱা না? আহিব খোজা হাঁহিটো খুব কষ্টৰে লুকুৱাই অভিমন্যুৱে কৈছে আৰু যে বিশ্বজিত ল'ৰাটো সঁচাই বৰ ভাল, চুইটনেছ এটা আছে তাৰ। ৱাও, ৰিয়েলি? সি যেন জঁপিয়াই উঠিব। অভিমন্যুৱে জানে বিশ্বজিতৰ অন্তৰত প্ৰেমৰ ধুমুহা বলিবলৈ সেইখিনি যথেষ্ট। অলপ মানুহৰ নিচিনাকৈ থাকিবিচোন তই, 7টামান ভাজ কেলে কৰ? তাৰ ভাজ দেখি ডবিয়াই উঠিল অনুৰণে। তই চুপ। অভিমন্যু, কোৱা না, আৰু কি কয় বাৰু? মই তাইৰ লগত কথা পাতিম নেকি? বিশ্বজিত যেন ৰ'বই পৰা নাই। অভিমন্যুৱে যিটো বিচাৰিছিল সেইটোৱে হ'ল। সন্ধ্যাক জোকাবলৈ ইয়াতকৈ ভাল উপায় কি আছে আৰু? এনেও বেছি তেল মৰা স্বভাৱৰ বাবে বিশ্বজিতক তাই দেখিব নোৱাৰে। এতিয়া যদি সি নিজেই উপজাচি তাইক কামোৰ দিয়ে তেন্তে আৰু চাবলগীয়া হ'ব। তুমি এটা কাম কৰা, আজি ইভিনিং তাইক কফি খাবলৈ লগ ধৰা, তেতিয়াহে তোমালোকে স্পেচ পাবা, বুজনিৰ সুৰত ক'লে অভিমন্যুৱে। য়েছ, মই তাইক কফি খুৱাবলৈ লৈ যাম, তাতে অলপ টাইম থাকি আহি নিৰিবিলিত বহিম। সপোনৰ ৰাজ্যত যেন ঘূৰিব লৈছে বিশ্বজিত। এতিয়া অলপ শুই ল'ব যা, নহ'লে টোপনি আহিব নহয় নিৰিবিলিত। হাঁহিবোৰ লুকাব নোৱাৰি তাক পঠোৱাৰ বুদ্ধি কৰি ক'লে অনুৰণে। সি ওলাই যোৱাৰ পাছতে মন খুলি হাঁহিলে দুয়োটাই। কেলৈ এনেকুৱা বাৰু তুমি? ক'ত পোৱা এইবোৰ আইডিয়া? হাঁহি হাঁহি অভিমন্যুক সুধিলে অনুৰণে। আৰে এতিয়া চাবা না খেলখন। বেটাৰ ছোৱালী দেখিলেই প্ৰেম হয়, আচলজনীৰ পাল্লাত পৰিছে এবাৰ। গৰ্বৰ হাঁহিৰে ক'লে অভিমন্যুৱে। সন্ধ্যাই গম পালে সুধাই এৰিবনে তোমাক? নাই একদম নক'বা তাইক, অলপ খাওক কামোৰ, কৈ ৰুমৰ পৰা ওলাই আহিল অভিমন্যু সফল মন এটালৈ। লেপটপটোত এনেই ইউটিউব খুচৰি আছিল সন্ধ্যাই। ইয়াত এই ৱাইফাইৰ সুবিধাটোৱেই আটাইতকৈ ভাল। ফ্ৰী ৱাইফাই পাই তাইৰ দৰে বহুতেই কেতিয়াবা গোটেই দিনটোৱে পাৰ কৰি দিয়ে ইউটিউবৰ জগতত। এনেতে অচিনাকি নম্বৰ এটাৰ পৰা মেছেজ আহিল সন্ধ্যাৰ মোবাইললৈ। হাই সন্ধ্যা, কি খবৰ? কাৰ নম্বৰ হ'ব পাৰে বাৰু? অচিনাকি আছিল যদিও ৰিপ্লাই দিলে সন্ধ্যাই। Who is this? Your secret lover. খংটো উঠি আহিছিল সন্ধ্যাৰ। কথা নাই বতৰ নাই লাভাৰ, বলিয়া নেকি? Can you tell me your name please? আকৌ দিলে তাই। কৌশিক। সিফালৰ পৰা উত্তৰ আহিল। কৌশিক? কোনে কৌশিক? আগতচোন নামটো শুনা মনত নপৰে। কোন বাৰু? কৌশিক। আজিলৈকেতো শুনা নাই নাম, নে ক'ৰবাত লগ পাইছে নেকি? সন্ধ্যাই মনত পেলাবলৈ চেষ্টা কৰিলে। নাই, ইয়াত অহাৰ পৰা কৌশিক নামৰ কাকো লগ পোৱা নাই তাই। কথাবোৰ ভাবি থাকোঁতেই আকৌ মেছেজ আহিল। ইমান চিন্তা নকৰিবা বেবী, উইল মিট ইউ চুন। বেবী? এই ল'ৰাটো পাগল হ'ল নেকি বাৰু? চিনা নাই জনা নাই এনেকৈ কথা পাতে নেকি? নম্বৰটো ছেভ কৰি হোৱাটছএপত চালে তাই। নাই, ফটো নাই। এবাৰ ফোন কৰি চালে, নাই, ৰিচিভ নকৰে। কোন হ'ব পাৰে বাৰু? চিনাকি নেকি কোনোবা, নে তাইৰ লগত কোনোবাই প্ৰেংক কৰিছে? সিদিনা কাশ্যপীৰ মোবাইলৰ পৰা যেনেকৈ তাই কৰিছিল
কথাটো মনত পৰি হাঁহি উঠিল তাই। কাশ্যপী মহন্ত সোৱণশিৰিৰ আটাইতকৈ উৎপতীয়া প্ৰাণীটো। তাই ৰীণা বাৰ ৰুমমেট। দুয়োজনী যে খুব ভাল মিলিছে। সিহঁতৰ ৰুমৰ পৰা তললৈ মানে এছেঞ্চিয়েল পাৰ হৈ নিৰিবিলিলৈ যোৱাৰ ৰাস্তাটো দেখি থাকি। গতিকে দুয়োজনীয়ে কৰে কি, সেইফালেৰে সন্ধিয়া ওলাই যোৱা ল'ৰা ছোৱালী যোৰাবোৰক চিঞৰি জোকাই থাকে। প্ৰিফেক্ট টিপাবায়ে কত দিন যে গালি দিলে, বোলে কেতিয়াবা কমপ্লেইন আহিলে ৱাৰ্ডেনৰ আগত নবচাওঁ। কিন্তু নাই, আমাৰ মহাৰণীহঁতে ল'ৰা জোকাবই। সিদিনা নিবিচৰাকৈ সন্ধ্যাও সোমাবলগীয়া হৈছিল সিহঁতৰ এই কাণ্ডত। বিদিশাই ৰীণাৰ পৰা পানী গৰম কৰা কেটলিটো আনিবলৈ পঠাইছিল সন্ধ্যাক। ৰুমটোৰ ওচৰৰ পৰাই আচৰিত হৈছিল তাই। সুহুৰি আৰু দীঘলীয়া চিঞৰ, জানো হাতখন ভালকৈ ধৰা, এৰি দৌৰ মাৰিব নহ'লে। লগে লগেই এজাউৰি হাঁহি। সন্ধ্যাই ৰুমত সোমাই দেখে কাশ্যপী আৰু ৰীণা বাই আগভাগ লোৱা সেই কাৰ্যসূচীত অনামিকা, কংকনা, মৰমীহঁতেও খুব মজা লৈছে। তাইক দেখিয়েই কাশ্যপীয়ে টানি বিচনাত উঠাই খিৰিকীখনৰ ওচৰলৈ লৈ গ'ল। সিহঁতে ৰুমটো এনেকৈ সজাই লৈছে যাতে বিচনাত বহিয়েই খিৰিকীৰ সিপাৰলৈ চাই চাই চিঞৰিব পাৰে। সন্ধ্যাই যিমানেই মই নকৰোঁ এইচব বুলি আঁতৰি আহিবলৈ চাই, সিমানেই গোটেইকেইজনীয়ে টানি টানি ৰখায়। অগত্যা সন্ধ্যাই সেই দলত যোগ হ'ল। তেনেতে কোনোবা ল'ৰা এটাই ৰাস্তাটোত ৰৈ সিহঁতৰ হোষ্টেলৰ ফালে ডিঙি মেলি চাবলৈ লাগিল। কি অসভ্য, গাৰ্লছ হোষ্টেললৈ কেনেকৈ জুমিছে চা, কংকনাই কৈছিল। কিনো চাৱনীৰে চালা মোলৈ, দেহা খিৰখিৰাই গ'ল মইনা জানৈ। কাশ্যপীয়ে সুৰ লগাই চিঞৰিলে। ভাবিছিল ল'ৰাটো লাজতে আঁতৰি যাব, কিন্তু সিও ওলোটাই চিঞৰিলে, পেটলৈ ভাত নোযোৱা হ'ল। ওলোটাই কৈ দিয়াত সিহঁতেও যেন কোচ খাই গ'ল, কাৰণ সাধাৰণতে তেনেদৰে উত্তৰ নিদিয়ে কোনেও। তেনেতে সন্ধ্যাই ৰ'ব নোৱাৰি চিঞৰি উঠিছিল, গেছ হৈছে নেকি, টেবলেট লাগিব। আটাইকেইজনীৰ হাঁহিত কঁপি উঠিছিল গোটেই ৰুমটো। এইবাৰ আৰু ল'ৰাটো নৰল। কোবা কোবিকৈ নিৰিবিলিৰ ফালে খোজ ল'লে। লগে লগেই আকৌ হাঁহিৰ জোৱাৰ। সন্ধ্যাৰ আগেদি তুমিচোন চুপাৰ উষ্টাম ওলালা বুলি তাইক সাৱটিয়াই যেন ধৰিছিল কাশ্যপীয়ে। ক'ব নোৱাৰাকৈ সন্ধ্যাও সেই ল'ৰা জোকোৱা গেঙত সোমাই পৰিছিল। আকৌ এদিন তেনেকুৱা আড্ডাতেই কাশ্যপীয়ে আইডিয়া দিলে কাৰোবালৈ প্ৰেংক কল কৰোঁ। কালৈ কৰিব ভাবি নেপাই শেষত ময়ূৰৰ নম্বৰকে লগাইছিল। কৰোঁ বুলি ভাবিও অভিমন্যুলৈ নকৰিলে তাই। ছোৱালীৰ নম্বৰ বুলি গম পালে সি যে ওলোটাই কামোৰ দিব তাইও জানে। কাশ্যপীয়ে বেচেৰা ময়ূৰটোক কমখন কামোৰ দিলেনে, মই তোমাৰ ময়ূৰী হ'ব খোজোঁ বুলি আৰম্ভ কৰি আধা ঘণ্টামান লাগিয়ে আছিল। কিন্তু ময়ূৰে এনেকৈ কৰিব জানো তাইলৈ? নাই, সি তেনেকুৱা নহয়। তেন্তে কৌশিক কোন বাৰু? ভাবি লাভ নাই বুলি মোবাইলটো থৈ শুবলৈ লৈছিল তাই। অলপ সময়ৰ পাছত আকৌ মোবাইলটো বাজি উঠিল। সিহঁতৰ ক্লাছৰে বিশ্বজিতে ফোন কৰিছে। ল'ৰাটোক তাই চিনি পায়, কিন্তু কথা বতৰা তেনেকৈ পতা নহয়। ইয়াৰ বা কি হ'ল বুলি আকৌ ফোনটো ৰিচিভ কৰিলে তাই। স্বভাৱসুলভ হাঁহিৰে বিশ্বজিতে আৰম্ভ কৰিলে, হাই সন্ধ্যা, কি কৰিছা? বিজি আছিলা নেকি? নাই, আছোঁ এনেই, কোৱাচোন, ক'লে তাই। তুমি যে ফ্ৰেছাৰ্ছত গানটো গাইছিলা, ইমান ধুনীয়া আছিল জানানে? ৰেকৰ্ডিং আছে যদি দিবা না। মাতত তেলৰ যে কি অত্যাধিক পয়োভৰ। ইমান দিন পাৰ হোৱাৰ পাছতহে সময় পালেহি। থেংক ইউ, বিৰক্তিৰে ক'লে সন্ধ্যাই। বৰ তেলিয়াব পাৰে বিশ্বজিতটোৱে। বাইদাই ৱে, আজি ইভিনিং ফ্ৰী আছা নেকি? সুধো নুসুধোকৈ সুধিলে সি। আছোঁ, কিয়? কি হ'ল ইয়াৰ, ইমান কথা সুধি আছে যে? নহয় মানে ওলোৱা নহ'লে কেফত এক কাপ কফি খাই আহিম, তুমি আৰু মই। সন্ধ্যাৰ যেন মূৰটো গৰম হৈ আহিছিল লাহে লাহে। কি কয় মানে, আজিলৈকে এনেকৈ তাইক অভিমন্যুও নিজৰ লগত লগ ধৰি পোৱা নাই। আৰু এই বিশ্বজিত, যাৰ লগত তাই আজিলৈকে হাই হেলৰ বাহিৰে একো কথা ভালকৈ পাতিয়েই পোৱা নাই, সি লগ ধৰিছে কফি খাবলৈ, তাকো কেফত। কেফ তেজপুৰ বিশ্ববিদ্যালয়ত ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ SOEৰ ফালে এখন অপেন ৰেষ্টুৰাঁ আছে।
কেফেটেৰিয়াৰ দৰে ভাতৰ পৰা ফাষ্ট ফুডলৈকে সকলো পায় যদিও কেফেটেৰিয়াতকৈ যথেষ্ট ডাঙৰ এইখন। তাৰ সন্মুখত সৰু ফিল্ড এখন। ৰেষ্টুৰাখন খোলা বাবে গোটেই ফিল্ডখন দেখি থাকে আৰু বতাহজাকো গোটেই দিনটোৱে বলি থাকে। SOEৰ চাৰিওফালে সেউজীয়াৰ মাজত আছে KF। নিৰিবিলিৰ সন্মুখৰ VCৰ বঙলাটো পাৰ হৈ গেষ্ট হাউচটো, তাৰ পাছতে কমাৰ্চ ডিপাৰ্টমেণ্ট, তাৰ পৰা অলপ আগবাঢ়িয়ে ওখ ওখ গছবোৰ পাৰ হৈ ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টবোৰ। সেইবোৰৰ সন্মুখতে আছে KF। দিনটো কমাৰ্চ আৰু ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টবোৰে বেছিকৈ তাত থাকে যদিও সন্ধিয়া হোৱাৰ লগে লগে SOEৰ এলেকাটো কিছু বেলেগ হৈ পৰে, যেন দ্বিতীয় বৃন্দাবন। চাৰিওফালে যেন জুৰীয়া শালিকা। নিজৰ প্ৰিয়জনৰ লগত দিনটোৰ ব্যস্ততাৰ শেষত কিছু সময় নিৰ্জনতাৰ মাজত কটাবৰ বাবেই সকলোৱে চাগে বাছি লয় সেই ঠাইখিনি। সঁচাকৈ ব্যস্ততাৰ ফেৰেঙনিত দিনটোৰ কথাবোৰ কৈ জীৱনটো সজাবলৈ যাৰ কাষত কোনো বিশেষ এজন থাকে, তেওঁতকৈ সুখী আৰু কোন হ'ব পাৰে? তেনে প্ৰেমিক পক্ষীৰেই চৰণীয়া পথাৰ হৈ পৰে সন্ধিয়া SOE। কোনোৱে যদি এদিনীয়া চিনাকিৰে সম্পৰ্কৰ আৰম্ভণি কৰিবলৈও SOE ৰাস্তাৰে যায়, কোনোজনে হয়তো অকলেই সেই চাহ পোহৰৰ মাজত নিজক বিচাৰি পায়। মুঠতে সন্ধিয়া SOEৰ ফালে এপাক মাৰিলে বিভিন্ন কাহিনীৰ পয়োভৰ দেখা যায়। দুই একে ইভিনিং ৱাকতো সেইফালে যায় যদিও সংখ্যা তেনেই নগণ্য। গতিকে SOEৰ সেইফালে কিছু আচহুৱা বাবে সন্ধ্যাহঁতৰ তেনেকৈ যোৱা নহয়। লাহে লাহে কথাবোৰেই এনেকুৱা হৈছে যে SOEৰ ফালে যাবা নেকি বুলি সোধা মানেই ডেটৰ বাবে প্ৰপ'জেল দিয়াৰ দৰে কথা। তেনে ক্ষেত্ৰত এই বিশ্বজিতে কি সাহসত তাইক লগ ধৰিলে তালৈ। একেষাৰে নাযাওঁ বুলি কৈ ফোনটো কাটি দিবলৈ মন গৈছিল যদিও কথাটো বেয়া হ'ব বুলি ভাবি তাই ক'লে, মোৰ লাইব্ৰেৰীলৈ যাব লগা আছে, নোৱাৰিম যাব, বেয়া নাপাবা দেই। তাক আৰু একো ক'বৰ সুযোগ নিদি ফোনটো কাটি দিলে তাই। কাইলৈ অভিক ক'ব লাগিব, সিয়ে ভালকৈ দিব ইয়াক। সিহঁতৰ হোষ্টেলৰহে, ইমান সাহ তাৰ। ভাবি ভাবিয়েই বিচনাত পৰিল সন্ধ্যা। এইফালে বিশ্বজিতে সন্ধ্যাৰ লগত কি পাতিলে তাক জানিবলৈ উৎসুক হৈ আছিল অভিমন্যু। মনে মনে হাঁহি উঠি আছিল তাৰ। বেচেৰি সন্ধ্যা। শেষত মনটো দমাব নোৱাৰি সি উঠি আহিল বিশ্বজিতৰ ৰুমলৈ। এই ছোৱালী মানেই মায়া, বুজিছা, বিশ্ব অকল মায়া। কথাখিনি কৈ কৈ তাৰ ৰুমলৈ সোমাই আহিল অভিমন্যু। এইফালে ভবামতে প্লেনটো নোহোৱাত বিশ্বৰ ট্ৰেজেডি চলিয়ে আছিল। কিয়, তোমাৰ কি হ'ল আকৌ? অভিমন্যুৰ কথা শুনি সুধিলে সি। নাই, এনেই ক'লোঁ আৰু, মোৰনো কি হ'ব। বাকী কোৱা, সন্ধ্যাৰ লগত ডেট ফিক্স হ'ল নাই তোমাৰ? নাই অ', নাযাওঁ ক'লে তাই, লাইব্ৰেৰী যাব হেনো। দুখ মনেৰে উত্তৰ দিলে সি। ঠিকেই অনুমান কৰিছিল অভিমন্যুৱে। আজিৰ পৰা লাইব্ৰেৰীত পঢ়াৰ কথা সিয়ে কৈছিল তাইক, তাৰ লগতেই যোৱাৰ কথা। সন্ধ্যাৰ অৱস্থাটোৰ কথা ভাবি মনতে হাঁহি উঠিল তাৰ। কিন্তু কাহিনীত আৰু অলপ টুইষ্ট আহক বুলি বিশ্বজিতক বুজাবলৈ লাগিল। আৰে তুমি বুজা নাই, তাই ইনডাইৰেক্টলি তোমাক ইংগিত দিছে যে তাই লাইব্ৰেৰীলৈ যাব, গতিকে তাতেই লগ পাবা আকৌ। তুমি যোৱা লাইব্ৰেৰী, লগ কৰা, আৰু এনেকুৱা বিহেভ কৰিবা যেন তুমি কোইনচিডেণ্টলিহে লগ পাইছা। আকৌ যেন পোহৰ হৈ উঠিল বিশ্বজিতৰ মুখখন। ৱাও, ইউ আৰ দ্য গ্ৰেট। মই যে বুজাই নাছিলোঁ পাই, যাম মই। আৰু যেতিয়া তাই কিতাপ লৈ আহিব, মই নেদেখাকৈ এটা খুন্দা মাৰিম, কিতাপখন পঢ়ি যাব, আৰু মই ক'ম চৰি। তাই ক'ব ইটছ অ'কে। তাৰপাছত আমি একাপ চাহ খাম, আৰু তাৰপাছত সুধা মুখতে অভিমন্যুৱে হঠাৎ চৰচৰণি খাই উঠিল। বেচেৰাই হ'ল বুলি কিমান সময় হাঁহি ৰখাব আৰু। তাৰ অৱস্থা দেখি বিশ্বজিতে সুধিলে, কি হ'ল, ঠিকে আছানে? একদম ঠিক আছোঁ। তুমি যাবা, কি হ'ল ক'বাহি ৰাতি বুলি লৰালৰিকৈ ওলাই আহিল অভিমন্যু। বাহিৰে বাহিৰে অনুৰণৰ ৰুমত সোমালহি। কাহিনীটো ইমান ধুনীয়া টুইষ্ট আহিবলৈ গৈ আছে, সি নাজানিলে কেনেকৈ হ'ব। কিছু সময়ৰ পাছত হাঁহিৰ জোৱাৰ ভাঁহি আহিছিল অনুৰণৰ ৰুমৰ পৰাও। কিছু সময় পাৰ হ'ল, সন্ধ্যা শুই আছিল। হঠাৎ ফোনটো বাজি উঠাত চাই দেখিলে অভিমন্যুৰ ফোন। অভিক। টোপনিৰ জালতে মাত লগালে তাই। ঐ শুন, মই আজি লাইব্ৰেৰীলৈ যাব নোৱাৰিম তোৰ লগত। মূৰটো গৰম হৈ গ'ল সন্ধ্যাৰ। কিয় এনেকুৱা এই ল'ৰাটো? পৰীক্ষা পালেহি কাৰণে নিজেই কৈছিল যে আজি লাইব্ৰেৰী যাব, আৰু এতিয়া এয়া
খঙত একে খোৱাহতে কৈ উঠিল তাই। বুজিছোঁ, প্ৰেৰণাৰ লগত ডেটত যাবি চাগে নহয়? মোৰ লগত যাবলৈ টাইম ক'ত হ'ব তোৰ? যা যা, কাৰ লগত যাওঁ কৈ থাক। আৰে চুপ, ইমান কেনেকৈ বকিব পাৰ বে? চিঞৰি উঠিল অভিমন্যুৱে। নবকি কি কৰিম? মোৰ লগত যাম বুলি এটা বেলেগৰ লগত। মুখখন যেন ফুলি উঠিছিল তাইৰ। নাযাওঁ মই কাৰো লগত, আজি খেল আছে, মই পাহৰি গৈছিলোঁ। খেল চাব লাগিব। কোহলিৰ বেটিং এৰিব পাৰিম জানো মই? সন্ধ্যাৰ কথাৰ মাজতে ক'লে সি। তাকেনো নকওঁ কিয়? কোহলিৰ খেল আছে যেতিয়া আৰু মোক ক'ত পাত্তা দিবি? তেতিয়াহে যেন শান্ত হ'ল সন্ধ্যা। য়েছ, ক্ৰিকেট ইজ মাই লাইফ বুজিছ, এতিয়া বাই। ফোনটো কাটি দিলে সি। সন্ধ্যাই জানে ক্ৰিকেট বুলিলেই পাগল অভিমন্যু। কেতিয়াবা ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁতেও দৌৰ এটা মাৰি বলিং কৰিবলৈহে যেন লয়। তাইৰ খং উঠে। বলিয়ামি কিয় কৰোঁ ৰাস্তাৰ মাজত? সন্ধ্যাৰ কথাত তাৰ বিশেষ সুৰটোৰে কয় সি। লাগ বেয়া বুজিছ, ঘৰত নিদিলে। নহ'লে কোহলিৰ লগত আজি এই অভিমন্যু শৰ্মা থাকিলহেঁতেন। হাঁহি হাঁহি সন্ধ্যাও কয়, ইণ্ডিয়াৰ লাগ ভাল, নহ'লে বৰ বেয়াকৈ হাৰিলেহেঁতেন। বিৰাট কোহলিৰ আজন্ম পূজাৰী যেন সি। পাগলটো এইটো নাযায় যেতিয়া প্ৰিয়াকে লগ ধৰিব লাগিব আৰু, ভাবিলে সন্ধ্যাই। অভিমন্যুৰ লগত কাজিয়া লাগোঁতে ৰুমত বিদিশাৰ উপস্থিতি একেবাৰে পাহৰি গৈছিল তাই। এতিয়া ফোনটো থোৱাৰ পাছত বিদিশাই হাঁহি থকা দেখিহে লাজ লাগিল তাইৰ। কি হ'ল, অভিমন্যু বেলেগৰ লগত যাব বুলি ইমান খং নে? বিদিশাই সুধিলে। নাই বা, নহয় মানে। ঠিক নাই দেই, এনেকৈয়ে পাছত প্ৰেমৰ জালত সোমাবাগৈ। প্ৰেম? তাকো সেই পাগলটোৰ লগত? ন' ৱে বা, কি যে কোৱা আৰু, চিঞৰি উঠিল সন্ধ্যা। হ'ব হ'ব বাৰু বুলি হাঁহি হাঁহি ওলাই গ'ল বিদিশা। বিচনাত পৰি অকলশৰে সন্ধ্যাই ভাবিবলৈ লাগিল। অভিমন্যু বেলেগৰ লগত যোৱাৰ কথা ভাবি তাইৰকৈ ইমান খং উঠিছিল বাৰু?